মাতৃ দিৱসৰ দিনটোতে বুকু কঁপাই যোৱা জঘন্য ঘটনা। নৰাধম পুত্ৰই ঘৰৰ চোতালতে মাতৃক কৰিলে হত্যা। ৬০ বছৰীয়া মাতৃক চোতালতে খৰি জাপি দিলে পুত্ৰই। মাতৃ দিৱসৰ দিনটোতে ৰাজ্যত জোকাৰি যোৱা এক নৃশংস ঘটনা সংঘটিত হৈছে। নিজ মাতৃক জীৱন্তে জ্বলাই দিলে পুত্ৰই। বুকু কঁপি যোৱা এই নৃশংস ঘটনা সংঘটিত হৈছে আমগুৰি চামগুৰিৰ ৰজাবাম গাঁৱত। এই ঘৰটোতেই আছিল মাতৃ বীণা গগৈ আৰু পুত্ৰ মানস গগৈ। জানিব পৰা মতে দীৰ্ঘদিন ধৰি কুলাঙ্গাৰ পুত্ৰ মানসে অত্যাধিক মদ্যপান কৰি মাতৃক চলাই আহিছিল শাৰীৰিক নিৰ্যাতন। আৰু শনিবাৰে নিশা নৃশংসতাৰ সীমা চেৰাই সুৰাৰ ৰাগীত নিজ বাসগৃহৰ চোতালতে পুত্ৰ মানসে জীৱন্তে জ্বলাই দিলে মাতৃক। একুৰা জুই জ্বলি থকা অৱস্থাত এজন বাইক আৰোহীয়ে মোৰ আমাৰ নামঘৰ পৰিচালনাৰ আজি ভাওনা ৰিহাৰ্চেল কৰি থকা অৱস্থাত তেখেতে গৈ মোক ক'লে সেই তাত একুৰা জুই জ্বলি আছে, গতিকেলৈ আপুনি এবাৰ চেক কৰি আহক। আহি মই ইয়াত দেখিছোঁ তেওঁ পুতেকে তাত এডাল লাঠি লৈ জুই কোৱাত লৈ চালোঁ। চাই আহি মই তেওঁক একো প্ৰশ্ন নকৰিলোঁ। নকৰি আকৌ আহি মই তেওঁক দুনাই প্ৰশ্ন কৰিছোঁ যে মানস, এইটো কি কৰিছ তই? বোলে মোৰ মাক বোলে মই মাক নহয় বোলে মাৰ বোলে তই কিয় কাৰণে মই ইমানে কোৱাৰ পাছত মই আৰু তৰ্ক নকৰি ৰিটাৰ্ণ ঘূৰি মই প্ৰশাসনক খবৰ দিছোঁ। কাৰণ কিয় এগৰাকী মাতৃক যেতিয়া নেকি এটা পুত্ৰই দিছে, কাৰণ বিভিন্ন ধৰণৰ ইয়াত মানুহ আছে, সেই মানুহখিনিক যাতে নফচাক বুলি মই প্ৰশাসনৰ সহযোগত প্ৰশাসনক মই খবৰ দিলোঁ। প্ৰশাসন আহিলে, প্ৰশাসনৰ স্পটত পাইছে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিলে অভিযুক্ত মানস গগৈক। কিন্তু স্থানীয় লোকৰ অভিযোগ অবৈধ সুৰাৰ বেহাৰ বাবে এই শিহৰণকাৰী ঘটনাটো সংঘটিত হ'ল। সমগ্ৰ শিৱসাগৰ জিলাখনৰ বাবে আজি এটা লজ্জাজনক কথা হৈছে, যিহেতু আজি মাতৃ দিৱস। আজি এই মাতৃ দিৱসৰ দিনাই আজি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। গোটেই কথাটো হ'ল যে এই যে পুত্ৰই মাতৃক হত্যা কৰিলে, গোটেই এই ব্যৱস্থাটো এইটো প্ৰথম নহয়, আগতেও ইয়াত তেনেকুৱা ধৰণৰ ঘটনা ঘটি গৈছে। আৰু এই গোটেই ব্যৱস্থাটো হৈছে অত্যাধিক মদ্যপান। প্ৰতি গেলামালৰ দোকানে দোকানে, প্ৰতি ঘৰে ঘৰে চুলাই মদৰ অবৈধ বেহা, প্ৰতি ঘৰতে ইয়াত চুলাই পায়। এই চুলাই সেৱন কৰিয়ে মাতৃক হত্যা কৰাৰ দৰে পৰিঘটনা হ'বলৈ পালে। আৰু এই অঞ্চলত দেখা গৈছে 4খন থানাৰ ভিতৰত অৰুণাচলী সুৰাৰ অবাধ প্ৰচলন, লালিগুৰৰ অবাধ প্ৰচলন। গোটেই এই 4খন গৌৰীসাগৰ, আমগুৰি, হালুৱাটিং আৰু নামটি, এই 4খন থানাৰ ভিতৰৰ ওচৰতে থানাৰ সন্মুখতে কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আছে। কিন্তু প্ৰশাসনে চকু মুদা খুলি ভাও ধৰি আছে। আৰু আবকাৰী বিভাগ নামৰ এটা বিভাগ আছে, ভাড়াঘৰত থাকে আমগুৰি। এই আবকাৰী বিভাগটো কোনো কামেই নাই, কেৱল মাত্ৰ লালিগুৰ বেপাৰী বা চুলাই বেপাৰীৰ পইচা ল'বৰ কাৰণে বহি আছে। এই যে গোটেই অত্যাধিক মদ্যপানৰ পৰা গ্ৰাম্য অঞ্চলৰ যি এই পৰিস্থিতি কি হ'ল যে পুত্ৰই মাতৃক হত্যা কৰাৰ দৰে ঘটনা হৈছে, এই 4খন থানাই কিন্তু নাজানে, আবকাৰী বিভাগে নাজানে। কেৱল মাত্ৰ তেওঁলোকে মানুহ এটা যেতিয়া হত্যা হয়, মানুহ যেতিয়া মাৰপিট হয়, তেতিয়া থানাই আহি পেলাই লৈ যায়। তাৰ আগত যে কিহৰ পৰা হৈছে এইবিলাক তদন্ত নকৰা আমি দাবী জনাইছোঁ। ঘটনাক লৈ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে। আমগুৰিৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইম 8।